Hello guys, good morning. Welcome to the channel once again. তো বহুত দিনৰ পাছত লগ পালোঁ আৰু আমি আজি এটা ওৱান ডে ৰাইড প্লেন কৰি আছোঁ আৰু ওৱান ডে ৰাইডটো আমি যাম নাগালেণ্ডলৈ আৰু মোৰ ওচৰত নাগালেণ্ডৰ মেপখন আছে এইখন ইণ্টাৰনেটৰ পৰা মই ডাউনলোড কৰি ল'লোঁ অলৰেডি কাৰণ তাত নেটৱৰ্ক কিছুমান জেগাত নাথাকে আৰু আমি নাগালেণ্ডৰ ক'ৰ পৰা ক'লৈকে যাম সেই বস্তুটো মই মেপত আপোনালোকক লোকেট কৰি দেখাই দিছোঁ তেতিয়া বুজি পাবলৈ সুবিধা হ'ব আৰু তো গাইজ এইখন হৈছে নাগালেণ্ডৰ মেপ আৰু আপোনালোকে দেখিব পাৰিব এইটো হৈছে মৰিয়নি তো আমি এতিয়া আছোঁ বৰ্তমান এইটো জেগাত নকছাৰী তো নকছাৰীৰ পৰা প্ৰথমে আমি মৰিয়নি হৈ তিতাবৰ হৈ প্ৰথমে আমি যাম মেৰাপানীত এইটো মেৰাপানী আৰু মেৰাপানীৰ পৰা আমাৰ ফাৰ্ষ্ট যিটো পইণ্ট হ'ব সেইটো হৈছে এইটো দৈয়াং হাইড্ৰ' প্ৰজেক্ট এইটো দৈয়াং ডেম হয় এইটো ইয়ালৈ আমি যাম দৈয়াঙলৈ আৰু দৈয়াঙৰ পৰা আমি যাম উখা নাগালেণ্ডৰ এখন ডিষ্ট্ৰিক্ট হয় আৰু উখাৰ পৰা আমি এই ৰাস্তাটো দি হৈ আমি ভিতৰে পামগৈ মককচুং আৰু মককচুঙত পোৱাৰ আগতে আমি লাঞ্চ কিবা কিবি কৰিব লাগে আমি কৰি ল'ম আৰু তাৰ পাছত আমি যাম চাংকি আৰু চাংকিৰ পৰা আমি একেবাৰে ওলামগৈ ইয়াত মৰিয়নি আৰু মৰিয়নিৰ পৰা আমি যাম চিধা ঘৰ তো ইয়াত আৰু এটা কথা হৈছে কি যদি আমি মককচুংটো আমি 1টাৰ পৰা 1:30 বজাৰ ভিতৰত যদি পাই যাওঁ আমি সোনকালে ওলাই ইয়াৰ পৰা যাম 1-1:30 বজাৰ ভিতৰত যদি আমি মককচুং পাই যাওঁ তেতিয়া আমি মককচুঙৰ পৰা আমি চিধা এই ৰাস্তাটো দি যামগৈ এইফালেদি হৈ এনেকৈ গৈ আমি চিধা ভিতৰে তুলি ওলামগৈ আৰু তুলিৰ পৰা আমি যামগৈ আমগুৰি আৰু আমগুৰিৰ পৰা আমি আহিম নকছাৰী তো এইটো ৰাইডটো অলপ দীঘল হৈ যাব কিন্তু আমি এইটো তেতিয়াহে কৰিম যদি আমি মককচুং 1টাৰ পৰা 1:30 বজাৰ ভিতৰত পাই যাওঁ নহ'লে আকৌ কাৰণ এই মককচুঙৰ পৰা আকৌ যদি আমি তুলিলৈ যাওঁ তেতিয়া আনাদাৰ 3 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ ৰাস্তা লাগিব আকৌ তাৰ পৰা আমগুৰিলৈ 3 ঘণ্টা বা 3.5 ঘণ্টা লাগিব তাৰপিছত আকৌ নকছাৰীলৈ আনাদাৰ 1 ঘণ্টা লাগিব গতিকে আমি গোটেই টাইমিংটো চাই ল'ম যদি পচিবল হয় আমি তেতিয়াহে যাম আৰু যদি আমি ফাৰ্ষ্ট ৰাউটটোৱে লওঁ তেনেহ'লে এইটো অলম'ষ্ট 300 পৰা 320-30 কিলোমিটাৰ ভিতৰত হ'ব চ' মোৰ বাইক ৰেডি হৈ গ'ল আৰু ইয়াত আছে টায়াৰ পামচাৰ কিট এটা লেডাৰ জেকেট আৰু ইয়াত আছে মোৰ কেমেৰা ইকুইপমেণ্টছ এইটো চাৰ্জাৰ আৰু বেলেগ বেছি একো লোৱা নাই কাৰণ মাত্ৰ আমাৰ 300 কিলোমিটাৰ ৰাইডেই হ'ব তো বাইক একদম ৰেডি হৈ আছে ফুল টেংক বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম চ' গাইজ ৱেলকাম টু দ্য চেনেল ওৱান্স এগেইন তো আজি মোৰ লগত ৰাইড কৰিছে মামু আৰু নাজিৰ দা আহিব নোৱাৰিলে কাৰণ তেওঁৰ অলপ ইমাৰ্জেঞ্চি কাম ওলাই গ'লগৈ আৰু মামুৰ লগৰে এজন ল'ৰা আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ হয় তো সি আমাৰ লগত আজি যাব তো আমি এতিয়া গৈ ফাৰ্ষ্ট মেৰাপানীত ব্ৰেকফাষ্ট কৰিম আমাৰ ফাৰ্ষ্ট কাম হ'ব এতিয়া মেৰাপানী সোনকালে পোৱাটো কাৰণ তাৰ পাছত যেতিয়া হিল ষ্টেচন ষ্টাৰ্ট হৈ যোৱাৰ পাছত আমি আকৌ বাইকৰ এইটো স্পীড মেইনটেইন কৰিব নোৱাৰিম তো গাইজ এইখনেই হৈছে মেৰাপানী টাউন তো আমি ইয়াত ব্ৰেকফাষ্ট কৰিলোঁ এখন চব্জি মাৰ্কেট তো অলপ অফ ৰোড ষ্টাৰ্ট হৈ গ'ল এতিয়া আমাৰ তো গাইজ আমি এতিয়া মেৰাপানী পাৰ হৈ আহিলোঁ আৰু আমি নাগালেণ্ডৰ গেট পাবলৈ বেছি দূৰ নাই আৰু এতিয়া আমাৰ যিখিনি ড্ৰাই ফ্ৰুট আৰু চকলেট আছিলে সেইখিনি আমি তিনিজনৰ মাজত সমানে ডিভাইড কৰি লৈ দিলোঁ কাৰণ বাইক চলাই থাকোঁতে কাৰোবাৰ যদি খেজুৰ খাবলৈ মন যায় কাৰোবাৰ যদি ORS খাবলৈ মন যায় তেতিয়া নিজে লৈ খাব পাৰিব এজনৰ ওচৰত থাকিলে আকৌ দিগদাৰ হৈ যাব তো গোটেই বস্তুখিনি ধুনীয়াকৈ আমাৰ ৰেডি কৰি লৈছোঁ তো ইয়াত চেক গেট আমি LPটো দেখাব লাগিব এতিয়া यहाँ पे सर लिखा हुआ है सिस्टम जनरेटेड डॉक्यूमेंट नो काउंटर साइन रिक्वायर्ड
लेकिन जहाँ सब लोग को एड्रेस होना चाहिए उन लोग सिग्नेचर होना चाहिए। इसमें तो सर गवर्नमेंट ऑफ नागालैंड लिखा हुआ है वो। हाँ हाँ, हमको तो नहीं मालूम सर। গাইজ উখা ইয়াৰ পৰা 54 কিলোমিটাৰ। নৰ্থ ইষ্টৰ যিমানবিলাক ষ্টেট আছে চবতেই ILPটো লাগেই, অকলে আমাৰ অসমতে ILPটো নালাগে। ইয়াত এতিয়া চাওক, আমি জেনুইন ডকুমেণ্ট লৈ আহিছোঁ যদিও কিমান ভেৰিফিকেশ্যন, কিমান কি কি কাউণ্টাৰ চাইন নথকাৰ কাৰণে আকৌ সুধিছে কিবা কিবি। কিন্তু অসমত সোমাবৰ কাৰণে কাকো একো পাৰ্মিশ্যন দৰকাৰ নাই, যোন যেনেকৈ মন যায় আহি গ'লেই হ'ল বাছ। ইয়াত নাগালেণ্ডত একো মাটি ল'ব নোৱাৰি, বেলেগ মানুহে ইয়াত মাটি কিনিব নোৱাৰে, কিন্তু অসমত একো ৰুলছ এণ্ড ৰেগুলেশ্যন নাই। এইবোৰ বেয়া লাগে আচলতে। ইয়াৰ গৰম উঠিছে চাগে, -10 ডিগ্ৰীৰ জেকেটডাল লগাই আহিছে। কি ব্ৰেকৰ বেমাৰ আহিলে? কি ব্ৰেকৰ বেমাৰ আহিছে? কি ব্ৰেকৰ বেমাৰ? পগলা হ'ল নি? কেনেকৈ চলাবি বাইক? ইয়াত কোনোবা মানুহ ঢুকালে চাগে আজি, বহুত ডাঙৰ ভিৰ লাগি আছে। পালোহি আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ বুলি কৈছে। আমি যিখন ব্ৰিজ লাষ্ট টাইম পাই আহিছিলোঁ, ডেড বডিটো আছিলে যে, চ' তাৰ পৰা 3 কিলোমিটাৰ ভিতৰে যাব লাগিব। আৰু তাৰপাছত আমি পাম আমাৰ ডেষ্টিনেশ্যন দৈয়াং হাইড্ৰ' প্ৰজেক্ট। ইয়াত অলপ অফ ৰোড আছে। গোপ্ৰ'টোৱে মাজে মাজে প্ৰব্লেম দিয়ে। কি প্ৰব্লেম মই তাৰ বেলেগ এটা ভিডিঅ' বনাম, গোপ্ৰ'ৰ প্লাছ পইণ্ট আৰু মাইনাছ পইণ্ট। তো গাইজ, এইটোৱে হৈছে দৈয়াং হাইড্ৰ' প্ৰজেক্ট। তো এইকেইখন আমাৰ বাইক। এইটো হৈছে ইয়াৰ চাৰাউণ্ডিং। ইয়াত এটা হল আছে, মাল্টিপাৰ্পজ হল। ইয়াত কিবা মিটিং চিটিং হয় চাগে ইয়াত নাগালেণ্ডৰ মানুহবোৰৰ। তো এয়াই আৰু দৈয়াং হাইড্ৰ' প্ৰজেক্ট। আকৌ আহিবি নি ইয়ালৈ ৰাইড কৰি? তুমি কি দেখিলা? বিশেষ চাবলগীয়া একো নাই ইয়াত আহি যদি এতিয়ালৈকে ভাল লাগিছে, তেনেহ'লে এই ৰাস্তাটোত বাইক চলাই অলপ ভাল লাগিছে আৰু তেনেকুৱা বিশেষ চাবলগীয়া ইয়াত একো নাইকিয়া। বেলেগৰ কথা কি নাজানো, মই কিন্তু ইমান ইয়াত একো নেদেখিলোঁ। যদি গোটেই ৰাস্তাটো এনেকুৱা হ'লহেঁতেন তেতিয়াও কথা বেলেগ আছিলে। ইমান নিট এণ্ড ক্লিন আৰু ভাল ৰাস্তা নাগালেণ্ডত প্ৰথমবাৰৰ বাবে দেখিছোঁ। আৰু অলপ ভিউবোৰ চেঞ্জ হৈছে এতিয়া, অকণমান দেখিবলৈ ধুনীয়া জেগাবোৰ পাইছোঁহি। Kohima 79 come to Okha। তো এইটো তলত যিখন ডিষ্ট্ৰিক্ট দেখিছে আপোনালোকে, এইখন হৈছে নাগালেণ্ডৰ উখা ডিষ্ট্ৰিক্ট। আৰু অন্য ডিষ্ট্ৰিক্টতকৈ বহুত বেছি ডাঙৰ এখন, যিমানটো ভাবিছিলোঁ। ইয়াৰ পৰা 79 কিলোমিটাৰ আগলৈ গ'লে আমি পাম কহিমা, যিটো নাগালেণ্ডৰ কেপিটেল হয়।
গাইজ ইয়াত বহুত ঠাণ্ডা লাগিছে তো বেটাৰ হ'ব মই মোৰ উইণ্ড ছেটাৰটো লগাই লওঁ অলপ আগলৈকে ইমান গৰম বাপৰে আৰু এতিয়া বহুত বেছি ঠাণ্ডা আৰু গাইজ আপোনালোকে যদি অকলে দৈয়াং হাইড্ৰ' প্ৰজেক্ট বা ডেমটো যদি অকলে চাবলৈ আহিছে তেনেহ'লে ইমান ভাল নাপাব তাত বিৰাট ধুনীয়া ৰাস্তাটোৰ বাহিৰে একো নাই আৰু তাৰ ডেম্পত গৈ পেলাই নি আৰু যিমানবিলাক মানুহ আহে এখন ফটোৱে দিয়ে যিখন ফটো হৈছে এইখন আৰু মানুহে ভাবোঁ আমি তাত বহুত ধুনীয়া কিবা আছে বুলি তেনেকুৱা একো নাই কিন্তু তাৰ পাছত যদি আপুনি ওখালৈ গুচি আহে ওখা পোৱাৰ প্ৰায় 6-7 কিলোমিটাৰ পাছৰ পৰা আপোনাৰ লাগিব যে য়েছ ৰাইড কৰাটো আমাৰ ৱৰ্থ হ'ল আৰু সেই 6-7 কিলোমিটাৰ থকাৰ পৰাই আপোনাৰ টেম্পাৰেচাৰটো বহুত কমি আহিব ঠাণ্ডা লাগিবলৈ আপোনাৰ আৰম্ভ হ'ব আৰু তাৰপাছত আপুনি উখা ডিষ্ট্ৰিক্টখনতো বিৰাট ধুনীয়া ডিষ্ট্ৰিক্ট যিমানটো ভাবিছিলোঁ নাগালেণ্ডৰ বেলেগ ডিষ্ট্ৰিক্টতকৈ বহুত ডাঙৰ হয় এখন আৰু তাৰ পৰা ছাইডেদি যদি আপুনি আহি যায় তেতিয়া পাব মোককচুঙৰ এই ৰাস্তাটো যিটো ইয়াৰ পৰা 3 ঘণ্টা লাগিব বুলি কৈছে তো আমি এতিয়া যিমান পাৰোঁ ডিষ্টেঞ্চটো কভাৰ কৰিম কাৰণ আমাৰ ইয়াত এতিয়া হৈছে 1:11 গৈছে মোককচুংটো যদি গাইজ সোনকালে নাপাওঁগৈ তেনেহ'লে ঘৰ পাওঁতে গধূলি হৈ যাব কাৰণ মোককচুঙৰ পৰা আমাৰ তালৈকে 4 ঘণ্টা লাগিব তাৰমানে মোককচুং এতিয়া বাজিছে 1:30 যদি মোককচুং আমি 3টা বজাতো পাওঁগৈ তেতিয়া ঘৰ পাওঁতে প্ৰায় 7টা বাজি যাবগৈ আৰু নাগালেণ্ডখন ৰাতি সঁচা কথা ক'ব গ'লে বৰ ছেফ নহয় সেইটো এটা ৰিজন আৰু এইবোৰ ৰাস্তাটো সঁচা কথা ক'ব গ'লে বহুত ইণ্টেৰিয়ৰ ৰাস্তা হয় গতিকে দিনে দিনে যদি আমি ওলাই যাওঁ তেনেহ'লে একো প্ৰব্লেম নাই গাইজ এই গোটেই ৰাস্তাটোত আজি উখাৰ পৰা মোককচুঙলৈ অকলে আমি 3জনে আহিছোঁ নেকি আজি এটা মানুহ নাই গোটেই ৰাস্তাটোত বহুত দেৰিৰ মূৰত এখন জাষ্ট গাড়ী পাৰ হৈ যায় আৰু এটা মানুহ নাই এখন দোকান নাই কমপ্লিট জংঘলৰ ৰাস্তাই তো গাইজ এতিয়া আমি আহিছোঁ উখাৰ পৰা মোককচুঙৰ ৰাস্তাত আৰু প্ৰায় আমি 40 to 45 কিলোমিটাৰ আহিলোঁ আৰু মোককচুং পাবলৈ বেছি টাইম নাইকিয়া আৰু এতিয়া হৈছে 1:45 চ' আশা কৰোঁ 3টা বজালৈকে আমি মোককচুংটো পাই যাব লাগে আৰু এতিয়া আমি ৰৈছোঁ ইয়াত লাঞ্চ কৰিবৰ কাৰণে আমি লাঞ্চ কৰিম আৰু বেছি লেট নকৰোঁ কাৰণ মোককচুঙৰ পৰা আকৌ মৰিনি পাবলৈ প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টা লাগি যাব পাৰে আৰু যদি ৰাতি হোৱাৰ আগতে আমি ওলাই যাব নোৱাৰোঁ তেতিয়া আকৌ দিগদাৰ হ'ব ঠিক আছে তো আমি ফটাফট এতিয়া লাঞ্চ কৰিম আৰু লাঞ্চ जुनुबुटु डिस्ट्रिक्ट ठीक है सर थैंक यू हम लोग आसाम जोरहाट से आया है ठीक है सर ना लगा सीधा ये टर्न लेना पड़ेगा सीधा गाइज आमी जुनुबुटु डिस्ट्रिक्ट केनेके पाई गलो जुनुबुटुটো আমাৰ লিষ্টত নাছিলে
सर मोकोकचुंग का रास्ता यही है? ये এইটো উখা, এইটো মোককচুং, লুংখেম আমি পাইছিলোঁ জানো? এইটো সেই জুনুবুটো যদিও ঠিকে আছে, এইডোখৰ পাইছোঁ আকৌ আমি, এইডোখৰ যাবই আছে। আমি বেলেগ ৰাস্তাত আহিলোঁ জানো নাই, আমি এই ৰাস্তাটো দি আহিলোঁ। জুনুবুটো ইয়াত আছোঁ এতিয়া আমি যাব লাগিছিলে এইটো ৰাস্তাইদিহে, উখাৰ পৰা এনেকৈহে যাব লাগিছিলে। এইটো বুজি পালি নাই? উখাপাতো এটা ৰাস্তাই দেখোন, কিবা এটা খেলি মেলি হ'ল। চাচোন তই, জুনুবুটো এইফালেহে আছে। এইটো জানো ZUNH জুনুবুটো। এতিয়া জুনুবুটোৰ পৰা আমি আকৌ মোককচুং যাব লাগিব। এইটো ডিষ্টেঞ্চটো আমাৰ বেছি হৈ যাব এতিয়া। হ'ব দিয়া, এইটো অলপ দেৰি পাছে সুধি যাব লাগিব দেই, বুজা নাই? ম্যানমাৰ ওলাই গ'লোঁ গৈ পেলাই জংঘল। গাইজ ইয়াত অলপ বৰষুণ ষ্টাৰ্ট হৈ গ'লগৈ এতিয়া। তো আমি চব ৰেইন গিয়াৰ লগাই ল'লোঁ, আৰু বেছি যদি বৰষুণ দিয়ে তেনেহ'লে গোপ্ৰ'টো বন্ধ কৰিব লাগিব। বাজিছে মাত্ৰ 3টা, কিন্তু এনেকুৱা লাগিছে 5টা-6টা বাজি গ'ল নেকি। চ' আমি এতিয়া আছোঁ মোককচুঙত। তো গাইজ এতিয়া বাজিছে 4:20 আৰু আমি মোককচুঙৰ পৰা ওলাইছোঁ। আৰু বৰষুণটো অলপ এৰালে ইয়াত এতিয়া, আৰু আমাৰ তাত যিটো গৰম তাতকৈ ইয়াত বহুত কম। আপুনি লাইট জেকেট এটা পিন্ধিবই লাগিব। আৰু আমি এতিয়া আছোঁ মোককচুঙত। তো এইখনেই হৈছে মোককচুং টাউন। ফাইনেন্সিয়েলি নাগালেণ্ডখন অসমতকৈ বহুত ৰিচ হয়। আৰু নগাটো এনেকুৱা এটা জাতি, ইহঁতৰ ইউনিটিটো বহুত বেছি, যিটো আমাৰ অসমীয়া মানুহবোৰৰ মাজত নাই। তো একদম মোককচুঙৰ আমি লাষ্ট হোটেলত আছোঁ এতিয়া, আৰু ইয়াত আছে পুৰি, চাই চাই চাই। আমি এতিয়া য'ত চাহ খালোঁ তাত এজন আমি ৰয়েল এনফিল্ডৰ ৰাইডাৰ পালোঁ। আৰু এজন ৰাইডাৰে যেতিয়া ৰাইডাৰক লগ পায় না, এইটো ফিলিংটো বেলেগ হয় মানে। এইটো আপোনালোকক কি ক'ম। তো তেওঁ বিৰাট ধুনীয়াকৈ আমাক ৱেলকাম কৰিছে। তেওঁ ইয়াৰ লোকেলে হয় মোককচুঙৰ, আৰু কিবা প্ৰব্লেম হ'লে কল কৰিবলৈ কৈছে। বিৰাট ধুনীয়াকৈ ৰেচপণ্ড কৰিছে মানে। কোনফালেদি আহিলে, কি কৰিলে, কি নকৰিলে চব সুধিছে ভালকৈ। আৰু আমাক তেওঁ ক'লে যে আপোনালোকে তুলিৰ ৰাস্তাটোত কিয় যোৱা নাই। আৰু একচুৱেলি ৰাইডাৰ হয় না, মাইণ্ডটো অট'মেটিকলি মিলিয়ে যায় মানে। আৰু আমিও ভাবি আহিছিলোঁ যে মইতো ঘৰৰ পৰা চিন্তা কৰিছোঁ, যদি মোককচুং সোনকালে পাই যাওঁ তেতিয়া তুলি হৈ ওলাই গুচি যামগৈ। আকৌ ইয়াৰ পৰা তুলি প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টা লাগিব। তো আমি কেলকুলেশ্যন কৰি চালোঁ, প্ৰায় তুলি পাওঁতে 7-8টা বাজি যাব। তাৰ পৰা আকৌ আমগুৰি পাবলৈ 2 ঘণ্টা 3 ঘণ্টা লাগিব। তো আজি সেইটো ৰাইড নকৰোঁ বুলি ক'লোঁ। আৰু কিন্তু ভাল লাগিলে মানুহজন লগ পাই, তেওঁৰ নাম্বাৰটো দিছে। ৰয়েল এনফিল্ডৰ অফিচিয়েল ৰাইডাৰ হৈ চাগে তেওঁ। যি হওক নহওক, ফিউচাৰত মোককচুং আহিলে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰিম।
তো এতিয়া আমাৰ ইয়াৰ পৰা চাংকিলৈ আছে 39 কিলোমিটাৰ। গাইজ এতিয়া বাজিলে 6টা আৰু আমি আহি এতিয়া চাংকি পাইছোঁহি। এতিয়া আমি ইয়াত পাৱাৰ ড্ৰিংক খাইছোঁ আৰু মই পাৱাৰ ড্ৰিংক মানে পাৱাৰ লাগিব এতিয়া। শেষ কৰি পেলালে একেবাৰে এনাৰ্জি। ফাৰ্ষ্ট ৰাইড আজি ফাৰ্ষ্ট ৰাইড কৰিছে আৰু ফাৰ্ষ্ট ৰাইড কম ৰাইড দিয়া নাই, 300 কিলোমিটাৰ অফ ৰোড। বহিব মন যোৱা নাই আৰু নকওঁ। পাৱাৰ লাগে পাৱাৰ। ই বাৰু একো নাই, ই অলপ এক্সপিৰিয়েঞ্চ হৈ পাৱাৰ গ'ল। লাগে পাৱাৰ পাৱাৰ। ইয়াৰ আজি ফাৰ্ষ্ট ৰাইড কাৰণে অলপ বেয়া লাগিছে, কিন্তু নেক্সটৰ পাৰি ঠিক হৈ যাব। গ্ৰুপত ল'ব পৰা যাব ইয়াক। বাইক ভালেই চলাইছে ই মোটামুটি।